জাগিৰোডত প্ৰতিবাদী সমদল বহুকেইটা দল সংগঠনৰ পুনৰ মধ্য অসম বন্ধৰ হুংকাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগিৰোডৰ গোভাত ভাৰতীয় বায়ুসেনাৰ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ আৰু জাগিৰোডক মহানগৰলৈ উন্নীত কৰাৰ বিৰোধিতা বিভিন্ন দল সংগঠনৰ সদৌ তিৱা ছাত্ৰ সন্থা সদৌ তিৱা সুৰক্ষা সমিতি তিৱা মহিলা সমাজ আৰু সদৌ অসম ট্ৰাইবেল বেল্ট ব্লক এণ্ড লেণ্ড প্ৰটেকশ্যন সমিতিৰ উদ্যোগত শনিবাৰে জাগিৰোডত ৰূপায়ণ কৰে 1 ঘণ্টীয়া প্ৰতিবাদী সমদল সদৌ তিৱা ছাত্ৰ সন্থা জিন্দাবাদ গোভাত বায়ুসেনা স্থান বন্ধ কৰক গোভাত বায়ুসেনা আস্থান নিৰ্মাণৰ যি সিদ্ধান্ত লৈছে যি পৰিকল্পনা কৰিছে অসম চৰকাৰে তাক যদি বাতিল নকৰে প্ৰত্যাহাৰ নকৰে তেনেহ'লে আমি আজি যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি ইয়াতকৈ জংগী গণতান্ত্ৰিক প্ৰতিবাদ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। মধ্য অসম বন্ধ আমি 12 ঘণ্টা দিলোৱে 24 ঘণ্টীয়া মধ্য অসম 48 ঘণ্টীয়া মধ্য অসম বন্ধ দিবলৈ বাধ্য হ'ম। আমি 4 দিনৰ ভিতৰত অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতক অনুৰোধ জনাইছোঁ তেখেতে অন্ততঃ 4 দিনমানৰ ভিতৰত আমাৰ লগত আলোচনাত মিলিত হওক এই বিষয়টোক লৈ বায়ুসেনা আস্থান নিৰ্মাণৰ বিষয়টোক লৈ। জাগিৰোডক মহানগৰলৈ সম্প্ৰসাৰণৰ সিদ্ধান্ত বন্ধ কৰা আৰু ঐতিহাসিক গোভাত বায়ুসেনাৰ অস্ত্ৰ ভাণ্ডাৰ স্থাপনৰ হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে অতি শীঘ্ৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী লোকে। আজি আমাৰ ইয়াত কাৰণে আজি প্ৰতিবাদ কৰিব লগা হৈছে। গোটেই জাগিৰোডৰ গোভাৰ ৰাইজে আজি ওলাই আহিব লগা হৈছে, কিয়নো গোভাত যিহেতু সকলোৱে খেতি বাতি কৰি মানুহবিলাকে খাই, ধৰ আমাৰ ট্ৰাইবেলবিলাকে খেতি বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে। যিহেতু তাতে গোভা বায়ুসেনা আস্থান কৰিব বিচাৰিছে, সেইটোত আমি বন্ধ কৰিব বিচাৰিছোঁ, আমাক নালাগে। আৰু যিহেতু ইয়াতে এস্কাৰ্ডা আইনখন আনিব খুজিছে, মহানগৰ হ'লে আমাৰ জনসাধাৰণে কেনেকৈ চলিব? আমাৰবিলাকেতো খেতি বাতি কৰিয়ে খাই আছে যিহেতু, সেইটো কাৰণে আমি আজি ৰাজপথত আহিব লগা হৈছে। আনহাতে মাঘ বিহুৰ পূৰ্বে এই সন্দৰ্ভত আলোচনাত মিলিত নহ'লে পুনৰ মধ্য অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সক্ৰিয়ণী প্ৰদান কৰে সদৌ তিৱা ছাত্ৰ সন্থাই। আজিৰ মিডিয়াৰ যোগে জনাব বিচাৰিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰীক, যিহেতু গোভা ঐতিহ্যমণ্ডিত ঠাইত ভাৰতীয় বায়ুসেনা অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণ কৰিব বিচাৰিছে, সেইটো 2 চাইডৰ ভিতৰত যদি অসম চৰকাৰে যদি আমাক কিবা ভাল ৰিজাল্ট এটা নিদিয়ে তেতিয়াহ'লে আমি 12 ঘণ্টাই নহয়, আমি 24 ঘণ্টা 48 ঘণ্টা আমি অসম বন্ধ কৰিবলৈ বাধ্য হ'ম।